এনকুৱাৰী চলি আছে সেই সম্পৰ্কত মই বেছি ক'বলগীয়া নাই কিন্তু মোৰ যিটো সাম্যক ধাৰণা মই আগতেই কৈছিলোঁ যে পৱন খেৰাক কংগ্ৰেছ দলৰ কাৰণে এতিয়া ছুইচাইড বোমাৰ মানে কংগ্ৰেছৰ অফিচটোৰ ভিতৰতে এটা ছুইচাইড বোমাৰ পৱন খেৰাক সোমাই আছে আৰু এই বোমটোৰ এতিয়া পোষ্টমৰ্টেম চলি আছে আৰু কেইদিনমান অপেক্ষা কৰক তেওঁ কালি যিটো টিভিত থৰক বৰক কথা বতৰা চকু চলচলীয়া হৈ আছে তাৰ পৰাই তেওঁ স্থিতিটো কালি ওলাই পৰিছে এনকুৱাৰী চলি আছে সেই সম্পৰ্কত মই বেছি ক'বলগীয়া নাই কিন্তু মোৰ যিটো সাম্যক ধাৰণা মই আগতেই কৈছিলোঁ যে পৱন খেৰাক কংগ্ৰেছ দলৰ কাৰণে এতিয়া ছুইচাইড বোমাৰ মানে কংগ্ৰেছৰ অফিচটোৰ ভিতৰতে এটা ছুইচাইড বোমাৰ পৱন খেৰাক সোমাই আছে আৰু এই বোমটোৰ এতিয়া পোষ্টমৰ্টেম চলি আছে আৰু কেইদিনমান অপেক্ষা কৰক তেওঁ কালি যিটো টিভিত থৰক বৰক কথা বতৰা চকু চলচলীয়া হৈ আছে তাৰ পৰাই তেওঁ স্থিতিটো কালি ওলাই পৰিছে